যদি আপোনালোকেও মোৰ দৰে ধান দোৱাৰ পিছত এই ৰঙালাও খেতি কৰে তেনেহলে আপোনালোকে মই দিয়া পদ্ধতিটোত আপোনালোকে খেতিটো কৰি চাব পাৰিব। আপোনালোকে এনে ধৰণে পেলনীয়া এটা গিলাস নহলে কিনি আনিব পাৰিব আৰু এই গুটিটো পুলিটো মানে আগতে পচাই থব লাগে। আৰু যেহেতু মানে যদি নৰা কাটি আপুনি এতিয়া দিয়ে এতিয়া ঠাণ্ডা সিজন গুটিটো উলোৱাত অলপ পলম হয়, সেইকাৰণে আগতীয়াকৈ পুলিটো পচাই থব লাগে। আৰু কেনে ধৰণে ৰুব লাগে হে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছো। প্ৰথমতে আপোনালোকে এনে ধৰণে এখন ব্লেড ল'ব, ব্লেড লোৱাৰ লগে লগে পিছত এনে ধৰণে এইটো কাটি দিব। কাটি লৈ এফালৰ পৰা উলিয়ালে মানে বেয়া হয়, দুইফালৰ পৰা এনে ধৰণে কাটি দিব। ব্লেডখন অলপ চোকা লাগে ন, চোকা লৈ হ'লে মানে অলপ সোনকালে কাটে আৰু গাঁতটো এনে ধৰণে কৰি ল'ব। ইয়াত মই গোবৰ দিয়া নাই, গোবৰটো দিব পাৰিলে ভাল। আৰু পুলিটো এনে ধৰণে উলিয়াই ল'ব। ইয়াত সুন্দৰকৈ শিপা মেলি গৈছে, এয়া আপোনালোকে এনে ধৰণে ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে পোকৰ কাৰণে অলপ এনেকুৱা দিব পাৰিব, দৰৱ দিব পাৰিব ইয়াত পোকে নাখাবৰ কাৰণে। আৰু গোবৰটো যিহেতু দিব পাৰিলে ভাল, আৰু দিব নিদিলেও একো নাই। আৰু অলপ অলপ DAP দি দিব সোনকালে ঠনটো ধৰিবৰ কাৰণে। এনেধৰণে DAP দি দিব আৰু ইয়াত পুতি দিব। এনেধৰণে পুতি দিব আৰু পানী অলপ অলপ দি দিব। পানী অলপ দি দিব, সোনকালে উঠি যাব। আৰু এনেধৰণে সহজ পদ্ধতিতে আপোনালোকেও পথাৰৰ মাজত ৰঙালাও খেতি কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক এটা কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।